নমস্কাৰ স্বাগতম জনাইছো মই টিপ চেনেললৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছো তৃতীয় শ্ৰেণীৰ আমাৰ চৌপাশৰ পৰিৱেশ কিতাপখনৰ অধ্যায় 1ৰ শেষৰটো পাঠ আমাৰ উৎসৱ পাঠটিত যিমানবোৰ প্ৰশ্ন দিয়া আছে আটাইবোৰৰ উত্তৰ সহ আলোচনা কৰা হ'ব আৰু লগতে যিমানবোৰ পঢ়ি দিবলগীয়া আছে আটাইবোৰ ভালদৰে শুদ্ধ উচ্চাৰণত পঢ়ি দিয়া হ'ব যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া আমাক পাঠ 4 দিছে আমাৰ উৎসৱ কি আছে বা আমি কি উৎসৱ পালন কৰোঁ সেই বিষয়ে আমি এই পাঠটিত পঢ়িবলৈ পাম পাঠটি আৰম্ভ কৰাৰ পূৰ্বে আমাক যিকেইখন চিত্ৰ দিয়া হৈছে সেই চিত্ৰকেইখনৰ সৈতে আমি পৰিচয় হৈ লওঁ ঠিক আছে এয়া হৈছে হোলীৰ চিত্ৰ অৰ্থাৎ আমাৰ সকলোৰে প্ৰিয় উৎসৱ হোলীৰ এটা চিত্ৰ আমাক দিয়া হৈছে এয়া হৈছে খ্ৰীষ্টমাছ এয়া খ্ৰীষ্টানসকলে পালন কৰে এয়া হৈছে বিহু যাৰ অবিহনে অসমীয়া আধৰুৱা হয়নে বিহু উৎসৱ এয়া হৈছে দুৰ্গা পূজা যি আমি সকলোৱে বৰ ভাল পাওঁ কাৰণ দুৰ্গা পূজা মানে আমাৰ দেহত এটা বেলেগ ফূৰ্তি হয়নে আৰু এয়া হৈছে ঈদ যি মুছলমানসকলে বা ইছলাম ধৰ্মৰ লোকসকলে পালন কৰে এতিয়া আমাক চিত্ৰকেইখন চাই কেইটামান প্ৰশ্ন দিছে সেইকেইটা আলোচনা কৰিব দিছে ওপৰৰ ছবিকেইখনত দেখুওৱা উৎসৱসমূহৰ নাম কি মই অলৰেডি কৈ উঠিলো যে প্ৰথমখন আছিল হোলী উৎসৱৰ দ্বিতীয়খন হৈছে খ্ৰীষ্টমাছৰ তৃতীয়খন হৈছে বিহুৰ চতুৰ্থখন হৈছে দুৰ্গা পূজাৰ আৰু পঞ্চমখন অৰ্থাৎ শেষৰখন হৈছে ঈদৰ এতিয়া আমাক নেক্সট প্ৰশ্নটো কি দিছে চাই লৈছো এইবোৰৰ উপৰি তোমালোকে আৰু কি উৎসৱ পালন কৰা আমি সকলোৱে পালন কৰা আৰু এটি উৎসৱ আছে সেয়া হৈছে দীপাৱলী হয়নে বা দেৱালী বুলি যিটো কওঁ আৰু বাকি ছাত্ৰ-ছাত্ৰীসকলে যি ধৰণৰ উৎসৱ পালন কৰে তেওঁলোকে ক'বলৈ চেষ্টা কৰিলে হ'ল যেনে ধৰণে কিছুমানে ছট পূজা পালন কৰে হয়নে অৰ্থাৎ নিজৰ জনজাতীয় হিচাপে তেওঁলোকে যি ধৰণৰ উৎসৱ পালন কৰে ক'বলৈ চেষ্টা কৰিলে হ'ল ঠিক আছে এতিয়া আমাক নেক্সট কি দিছে তোমালোকৰ অঞ্চলত উদযাপন কৰা উৎসৱসমূহৰ বিষয়ে শিক্ষক-শিক্ষয়িত্ৰীক সুধি আলোচনা কৰা আৰু তোমালোকৰ অঞ্চলত কেনেকুৱা ধৰণৰ উৎসৱ পালন কৰা হয় সেইখিনি তোমালোকক শিক্ষক-শিক্ষয়িত্ৰীৰ জৰিয়তে সুধিবলৈ দিছে এতিয়া যোনে যোৰ স্কুলত পঢ়ে সেইখিনিৰ যিখিনি অঞ্চলৰ লোকসকলে উদযাপন কৰে যিকোনো উৎসৱ তাৰ বিষয়ে সুধি পেলাই জানি ল'ব দিছে হ'ব এতিয়া আমাক দিছে উৎসৱ বুলিলে সাধাৰণতে আনন্দ কৰা নতুন কাপোৰ পিন্ধা নানা ধৰণৰ খোৱা বস্তু তৈয়াৰ কৰি খোৱা ঢোল পেঁপা বজোৱা ফটকা ফুটোৱা নৃত্য কৰা গীত গোৱা আদিবোৰ আমাৰ মনলৈ আহে উৎসৱৰ যোগেদি আমাৰ মাজত মিলাপ্ৰীতি আৰু একতাৰ ভাৱ গঢ়ি উঠে উৎসৱসমূহে সামাজিক পৰম্পৰা আৰু সংস্কৃতি ৰক্ষা কৰে এতিয়া আমাক ক্ৰিয়াকলাপ 1 দিছে উৎসৱ ভেদে আমি কিছুমান বিশেষ খাদ্য প্ৰস্তুত কৰোঁ উদাহৰণ স্বৰূপে ভোগালী বিহুত নানা তৰহৰ পিঠা-পনা জলপান প্ৰস্তুত কৰা হয় ঈদত সেৱৈ পোলাও আদি প্ৰস্তুত কৰা হয় তলত উল্লেখ কৰা উৎসৱসমূহত কোনবিধ খাদ্য বিশেষভাৱে প্ৰস্তুত কৰা হয় তালিকাখনত লিখা এতিয়া আমাক বক্সৰ ভিতৰত ঈদ বিহু খ্ৰীষ্টমাছ আৰু দুৰ্গা পূজা দিয়া আছে হ'ব আৰু ইয়াতে উৎসৱৰ সময়ত প্ৰস্তুত কৰা খাদ্য দিয়া আছে এয়া হৈছে পিঠা-পনা এয়া হৈছে সেৱৈ এয়া হৈছে কেক আৰু এয়া হৈছে জিলাপি হ'ব এতিয়া পিঠা-পনা আমি বিহুত বনাও হয় বা বিহুত খাবলৈ পাওঁ সেৱৈ আমি ঈদত খাবলৈ পাওঁ কেক আমি খ্ৰীষ্টমাছত খাবলৈ পাওঁ আৰু জিলাপি আমি দুৰ্গা পূজাত খাবলৈ পাওঁ এতিয়া আমাক নেক্সট কি দিছে সেইখিনি চাই লৈছো জানি লওঁ আহা কিছুমান দিৱস আমি ৰাষ্ট্ৰীয়ভাৱে পালন কৰোঁ উদাহৰণ স্বৰূপে স্বাধীনতা দিৱস গণৰাজ্য দিৱস শিশু দিৱস শিক্ষক দিৱস যোগ দিৱস আদি অৰ্থাৎ ইয়াতে কি কৈছে যে কিছুমান দিৱস আমি ৰাষ্ট্ৰীয়ভাৱে অৰ্থাৎ আমি দেশৰ প্ৰত্যেকগৰাকী নাগৰিকে কি কৰোঁ পালন কৰোঁ যেনে ধৰণৰ স্বাধীনতা দিৱস গণৰাজ্য দিৱস শিশু দিৱস শিক্ষক দিৱস আৰু যোগ দিৱস আনহাতে মহৎ লোকৰ জন্মৰ পবিত্ৰ দিনটো জন্ম উৎসৱ আৰু মৃত্যুৰ দিনটো তিৰুভাৱ তিথি হিচাপে পালন কৰা হয় যিবিলাক মহৎ লোক আছে ঠিক আছে তেওঁলোকৰ জন্মৰ পবিত্ৰ দিনটো আমি জন্ম উৎসৱ আৰু মৃত্যুৰ দিনটো আমি তিৰুভাৱ তিথি হিচাপে পালন কৰোঁ উদাহৰণ স্বৰূপে দিয়া আছে শংকৰদেৱৰ জন্মদিনটো জন্ম উৎসৱ আৰু মৃত্যুৰ দিনটো তিৰুভাৱ তিথি গুৰু নানকৰ জন্মদিনটো গুৰু পৰ্ব গান্ধীজীৰ জন্মদিনটো গান্ধী জয়ন্তী হিচাপে পালন কৰা হয় বহাগ বিহু মাঘ বিহু কাতি বিহু আলি আই লৃগাং বাইখো বৈশাগু কৰম পূজা আদি কৃষিৰ লগত জড়িত উৎসৱ
দুৰ্গা পূজা, সৰস্বতী পূজা, বৰদিন, ঈদ, ফাতেহা, ঈদ, দৱাজ দহম আদি ধৰ্মৰ লগত জড়িত উৎসৱ। এতিয়া আমাক দিছে লিখো আহা। তোমালোকৰ বিদ্যালয়ত কি কি দিৱস পালন কৰা হয়? এতিয়া মই উত্তৰ লিখি ৰাখিছোঁ যে আমাৰ বিদ্যালয়ত কি কি দিৱস পালন কৰা হয়, আৰু বহুতো পালন কৰা হয়। তাৰে মই কেইটামানহে লিখি ৰাখিছোঁ, যেনে ৰাভা দিৱস, শিল্পী দিৱস, স্বাধীনতা দিৱস, গণৰাজ্য দিৱস, শিশু দিৱস, শিক্ষক দিৱস, যোগ দিৱস, লাচিত দিৱস ইত্যাদি। দ্বিতীয়টো প্ৰশ্ন সুধিছে, কোনবোৰ দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাষ্ট্ৰীয় সংগীত গোৱা হয়? ইয়াৰে উত্তৰ হ'ব স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱস। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো গোৱাৰ সময়ত আৰু গীতটো গোৱা শুনিলেও আমি থিয় হৈ সন্মান জনোৱা উচিত। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো 52 ছেকেণ্ডৰ ভিতৰত পৰিৱেশন কৰিব লাগে। অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো বুলি কওঁতে সকলোৱে বুজি পোৱা গৈছেনে কোনটো সংগীতৰ কথা কৈছে? সেয়া হৈছে জনগণ। জনগণ যি আমাৰ ৰাষ্ট্ৰীয় সংগীত, এই সংগীতটো যেতিয়াই ক'ৰবাত শুনা পাম বা কোনোবাই গাব বা আমি গাম, তেতিয়াহ'লে আমি কি কৰিব লাগিব? থিয় দি তাক সন্মান জনাব লাগে। আৰু লগতে এই সংগীতটি 52 ছেকেণ্ডৰ ভিতৰত পৰিৱেশন কৰাটো উচিত। কিছুমান উৎসৱ ঠাই বিশেষে পালন কৰা হয়। মৰিগাঁও জিলাৰ জাগিৰোডৰ ওচৰত জোনবিল নামৰ এখন বিল আছে। এই বিলৰ পাৰত তিৱা লোকসকলে মাঘৰ উৰুকাৰ পাছৰ বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰি একেৰাহে 3 দিন ধৰি এখন মেলা পাতে। এই মেলাখন জোনবিল মেলা নামেৰে জনাজাত। এই মেলালৈ লোকসকলে বিভিন্ন কৃষিজাত আৰু ঘৰুৱাভাৱে উৎপাদিত সামগ্ৰী লৈ আহে। এই সামগ্ৰীসমূহ টকা পইচাৰে কিনা বেচা নকৰি বস্তুৰ সলনি বস্তুৰে আদান প্ৰদান কৰা হয়। এনেদৰে বয় বস্তু আদান প্ৰদান কৰা প্ৰথাকে বিনিময় প্ৰথা বোলে। অৰ্থাৎ বিনিময় প্ৰথাটো কি হৈছে, যিটো আমি এটা বস্তু ল'লোঁ নহয়, তাৰ বিনিময়ত যদি আমি কিবা দিছোঁ, সেই যিটো আদান প্ৰদান কৰা ব্যৱস্থা বা প্ৰথা, সেই প্ৰথাটোকে আমি কি বুলি কওঁ? বিনিময় প্ৰথা বুলি কওঁ। জোনবিল মেলাৰ বিষয়ে শিক্ষকৰ পৰা বহলভাৱে জানি ল'বা আৰু তোমালোকে তোমালোকৰ শিক্ষাগুৰুৰ পৰা জোনবিল মেলাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিবা। এতিয়া আমাক নেক্সট পৃষ্ঠাত দিছে ক্ৰিয়াকলাপ 2। উৎসৱৰ লগত সংগতি ৰাখি সোঁফালৰ ছবিবোৰৰ লগত বাওঁফালৰ ছবিবোৰ আঁচটানি মিলোৱা। এতিয়া আমাক সোঁফাল আৰু বাওঁফাল দিয়া হৈছে আৰু আমি কোনটো উৎসৱত কি কাম কৰোঁ সেইখিনি আমাক মিলাব দিছে। এয়া আমি দেৱালীৰ সময়ত কৰোঁ, অৰ্থাৎ কলগছ ৰুওঁ হয়নে, বা কলগছ পুতোঁ। কলগছ পুতি পেলাই কি কৰোঁ, তাত বাঁহ লগাই পেলাই আমি চাকি দিওঁ, আৰু এইখিনি কাম আমি ক'ত কৰোঁ? দেৱালীত কৰোঁ। সেইকাৰণে আমি ক'ত মিলাইছোঁ? দেৱালীত মিলাইছোঁ। হ'ব। তাৰপিছত এয়া বড়োসকলৰ হয়, এই বিষয়ে মই ইমান জ্ঞাত নহয়। তাৰপিছত এয়া দুৰ্গা পূজা। এয়া দুৰ্গা পূজাত আমি কি কৰোঁ? বেলুন পাতিবোৰ লওঁ হয়নে, বেলুন কিনো বা বহুত ধৰণৰ খেলনা বস্তু কিনো হয়। আৰু এয়া হোলীৰ সময়ত আমি কি কৰোঁ? ইজনে আনজনক ফাকুৱা লগাই বা আমি পানীও ঢালোঁ। তো এনেকুৱা ধৰণৰ দৃশ্যটো আমি হোলীৰ লগত লগাইছোঁ, ঠিক আছে, বা মিলাইছোঁ। এয়া হোলী, এয়া দুৰ্গা পূজা, এয়া হৈছে দেৱালী, আৰু এয়া হৈছে বাথৌ পূজাৰ, ঠিক আছে। এতিয়া আমাক অনুশীলনীত কি কি প্ৰশ্ন দিছে সেইবোৰৰ উত্তৰসমূহ আলোচনা কৰিম। অনুশীলনী 1, উত্তৰ লিখা। ক প্ৰশ্নটো দিছে, তোমালোকে কি কি উৎসৱ পালন কৰা? এতিয়া মই এইখিনি কাম তোমালোকৰ ওপৰতে এৰি দিছোঁ, অৰ্থাৎ প্ৰথম প্ৰশ্নটো, কাৰণ তোমালোকে কি কি উৎসৱ পালন কৰা সেইটো তোমালোকে জানিবা হয়নে। মই কি কি উৎসৱ পালন কৰোঁ সেয়া হৈছে বিহু, ঠিক আছে, তাৰপিছত হোলী, দেৱালী, এনেকুৱা ধৰণৰ উৎসৱবোৰ মই পালন কৰোঁ। আৰু তোমালোকে যি যি উৎসৱ পালন কৰা সেই বিষয়ে লিখিলে হ'ল। বাকী উত্তৰবোৰ বাৰু মই দিবলৈ চেষ্টা কৰিম। এতিয়া খটো দিছে, ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱবোৰৰ নাম কি কি? মই এখন বহীত ধুনীয়াকৈ লিখি ৰাখিছোঁ, তাৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম। 1ৰ খৰ উত্তৰটো ঈদ আৰু ফাতেহা, ঈদ দৱাজ দহম। সম্পূৰ্ণ বাক্যত যদি আমি লিখোঁ তেতিয়াহ'লে হ'ব, ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱবোৰৰ নাম হ'ল ঈদ আৰু ফাতেহা, ঈদ দৱাজ দহম। হ'ব। আৰু গটো আমাক সুধিছে, খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলে পালন কৰা প্ৰধান উৎসৱটোৰ নাম কি? আৰু সেইটো হ'ব বৰদিন। মই কেৱল মাত্ৰ উত্তৰটো লিখি ৰাখিছোঁ এনেধৰণে। 1ৰ গৰ উত্তৰ বৰদিন। আৰু যদি আমি সম্পূৰ্ণ বাক্যত লিখোঁ তেতিয়াহ'লে আমি লিখিব লাগিব, খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলে পালন কৰা প্ৰধান উৎসৱটোৰ নাম হ'ল বৰদিন। আমাক ঘ প্ৰশ্নটো সুধিছে, তোমালোকে পালন কৰা উৎসৱত কি কি সাজপাৰ পিন্ধা আৰু কি কি খোৱা? এতিয়া আমি বিশেষকৈ পালন কৰোঁ কি? বিহু হয়নে। তো অৰ্থাৎ মোৰ ক্ষেত্ৰত কৈছোঁ, আমি বিহুত মেখেলা চাদৰ পিন্ধোঁ, পিঠা পনা বনাওঁ বা পিঠা পনা খাওঁ, ঠিক আছে।
আৰু যিসকলে যি ধৰণৰ উৎসৱ পালন কৰে তেওঁলোকে বা সেই পালন কৰা উৎসৱত যি পোছাক পিন্ধে বা সাজপাৰ পিন্ধে বা যি খাদ্য খায় সেই বিষয়ে তেওঁলোকে লিখিলে হৈ গ'ল হ'ব বুজি পোৱা গৈছে কি কৈছো অৰ্থাৎ যিসকলে ঈদ পালন কৰে তেওঁলোকে ধুনীয়া সেলৱাৰ পিন্ধে হয়নে সেলৱাৰ স্যুট পিন্ধে তাৰপিছত তেওঁলোকে সেৱৈ খায় পোলাও খায় তেনেকুৱা ধৰণৰ বিহু পালন কৰা সকলে কি খায় পিঠা পনা খায় মেখেলা চাদৰ পিন্ধে হয় বা বৰদিন পালন কৰা সকলে কেক এইবোৰ খায় তো যিসকলে যি পালন কৰে যি উৎসৱ পালন কৰে সেই বিষয়ে তেওঁলোকে অৰ্থাৎ সেই দিনটোত কি পিন্ধে আৰু কি খায় সেইখিনি লিখিবলৈ চেষ্টা কৰিলে হ'ল এতিয়া আমাক নেক্সট দিছে ধৰ্মৰ লগত জড়িত দুটা উৎসৱৰ নাম লিখা ধৰ্মৰ লগত জড়িত দুটা উৎসৱৰ নাম মই ইয়াতে লিখি ৰাখিছো এটা লিখিছো ধৰ্মৰ লগত জড়িত দুটা উৎসৱৰ নাম হ'ল দুৰ্গা পূজা আৰু ঈদ লিখি ৰাখিছো হ'ব তাৰ পিছত খেতিৰ লগত জড়িত দুটা উৎসৱৰ নাম লিখা খেতিৰ লগত বা কৃষিৰ লগত জড়িত আমাক দিয়া আছিল কিতাপত মই এই ধৰণে লিখি ৰাখিছো যে খেতিৰ লগত জড়িত দুটা উৎসৱৰ নাম হ'ল বিহু আৰু কৰম পূজা হ'ব তাৰ পিছত সুধিছে বিদ্যালয়ত পালন কৰা উৎসৱসমূহৰ নাম লিখা আমি প্ৰথমে লিখিছিলো বিদ্যালয়সমূহত পালন কৰা দিৱসসমূহ যি আছিল স্বাধীনতা দিৱস গণৰাজ্য দিৱস শিশু দিৱস শিল্পী দিৱস ৰাভা দিৱস শিক্ষক দিৱস এই আদিবোৰ হয়নে এতিয়া উৎসৱ বুলি ক'লে বিহু আমি প্ৰত্যেকখন স্কুলতে বিহু উদযাপন কৰা হয় হয় বিহুৰ আগে মাঘ বিহুৱে হওক বা বহাগ বিহুৱে হওক বিহু উদযাপন কৰা হয় আৰু আমি হোলিও উদযাপন কৰোঁ সেয়েহে আমি বিহু হোলি লিখিব পাৰোঁ ঠিক আছে কি ক'লো বিদ্যালয়ত পালন কৰা উৎসৱসমূহৰ ভিতৰত আমি হোলি আৰু বিহু লিখিব পাৰোঁ হ'ব তাৰ পিছত দিছে 5 তুমি ভাল পোৱা এটা উৎসৱৰ বিষয়ে 5টা বাক্য লিখা মই লিখি ৰাখিছো 5টা বাক্য মই বিহু ভাল পাওঁ সেয়েহে মই বিহুৰ বিষয়ে লিখিছো বিহু অসমৰ জাতীয় উৎসৱ বিহু তিনি ধৰণে উদযাপন কৰিব পাৰোঁ বহাগ বিহু মাঘ বিহু আৰু কাতি বিহু বিহু হৈছে কৃষিভিত্তিক উৎসৱ বিহু আমাৰ অতিকৈ আদৰৰ উৎসৱ ইয়াতে মই 5 খাৰি লিখিছো যে বিহু আমাৰ জাতীয় উৎসৱ বিহু তিনি ধৰণে আমি উদযাপন কৰিব পাৰোঁ যেনে বহাগ বিহু মাঘ বিহু আৰু কাতি বিহু হয়নে আৰু বিহু হৈছে এক কৃষিভিত্তিক উৎসৱ আৰু বিহু আমাৰ অতিকৈ আদৰৰ উৎসৱ যাক এৰি আমি কেতিয়াও চলিব নোৱাৰো হেয়া লাগিলে আমি যদি আজি অসমত আছো অসমতে হওক লাগিলে আমি বাহিৰতে যাওঁ কিন্তু আমি বিহুৰ সময়ত আমি যেনে ধৰণে নহওক আমি বিহু উদযাপন কৰিবলৈ চেষ্টা কৰো হয়নে সেই কাৰণে ইয়াতে লিখা হৈছে যে বিহু আমাৰ অতিকৈ আদৰৰ উৎসৱ তাৰ পিছত 6 নম্বৰ প্ৰশ্ন দিছে আমাৰ দেশত ৰাষ্ট্ৰীয় সংগীতটো গাওঁতে কিমান সময়ৰ ভিতৰত গাব লাগে ইয়াতে মই লিখিছো 52 ছেকেণ্ড অৰ্থাৎ 52 ছেকেণ্ডৰ ভিতৰত আমি ৰাষ্ট্ৰীয় সংগীতটো গাই শেষ কৰিব লাগে উত্তৰটো আমি এনেধৰণে লিখিম সম্পূৰ্ণ বাক্যত আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীতটো গাওঁতে 52 ছেকেণ্ড সময়ৰ ভিতৰত গাব লাগে হ'ব এতিয়া আমাক হাত দিছে শব্দ শৃংখলাটোত থকা উৎসৱৰ নামবোৰ বাছি উলিয়াই বহিত লিখা এতিয়া ইয়াতে মই লিখিছো বৰদিন অৰ্থাৎ মই ইয়াতে চিন দিছো বৰদিন বহিত লিখিলে হ'ল এটো বৰদিন লিখিলে হ'ল এয়া হৈছে বহাগ বিহু এয়া হৈছে ঈদ এয়া হৈছে বাইখু তাৰ পিছত এয়া হৈছে দেৱালী এয়া দুৰ্গা পূজা এইকেইটা আমি পাইছো তো এইকেইটা লিখিলে হৈ যাব ঠিক আছে তো এইখিনি আছিল পাঠ 3 ৰ আটাইবোৰ পঢ়ি দিবলগীয়া আৰু লগতে যিমানবোৰ প্ৰশ্ন আছিল আটাইবোৰৰ উত্তৰ তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং